বন্ধু বান্ধৱীসকল, মই আহি গ'লোঁ, বহুদিন ভিডিঅ' দিয়া নাই। সৰস্বতী পূজাৰ এই বিশেষ দিনটোত, বিশেষ সময়ৰ ভিতৰত আপোনালোকৰ শিশুসকলক এটা মাত্ৰ কাম কৰক। চাব, পঢ়িবলৈ মন নকৰা ল'ৰা ছোৱালীও পঢ়িবলৈ মন কৰিব, আৰু যিসকলে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ আগবাঢ়ি আছে সেই ষ্টুডেণ্টছসকলৰ প্ৰতিও এই বিশেষ কামটো কৰা বহুত প্ৰয়োজন। আৰু এই সৰস্বতী পূজা প্ৰত্যেক বছৰেই মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হয়। এই পঞ্চমী তিথি মিলিছে মাঘ মাহৰ ৮ তাৰিখে ৰাতি 1:37:48 যোৱাৰ পিছৰে পৰাই, অৰ্থাৎ শুক্ৰবাৰে দিনটোৱে আমি পঞ্চমী তিথি পাইছোঁ, সুন্দৰকৈ পূজা কৰিব পাৰিম। আৰু ৰাতিলৈকে আছে শুক্ৰবাৰে, অৰ্থাৎ মাঘৰ 9 তাৰিখে, মানে 23 জানুৱাৰীৰ দিনা ৰাতিলৈকে আছে। 12:27:36 যোৱালৈকে পঞ্চমী তিথি মিলি আছে। সুন্দৰকৈ আমি শুক্ৰবাৰ দিনটোত আমি সৰস্বতীক আৰাধনা কৰিব পাৰোঁ। ঠিক আছে। এই সময়ছোৱাৰ ভিতৰত আপোনাৰ শিশুসকলক ৰাতিপুৱা একো নোখোৱা নোবোৱাকৈ গা পা ধুৱাই তেওঁলোকক ঘৰখন চাফা কৰি দিব, সাৰি মচি, আৰু টেবুলখন তেওঁলোকৰ চাফা কৰি কিতাপখিনি তাৰ ওপৰত জাপি থ'ব। তাতে এখন সৰু হ'লেও সৰস্বতী ফটো দি, কিতাপৰ মাজতে সৰস্বতী ফটো ৰাখি, বা আগত ৰাখিলেও, মানে টেবুলখনত ৰাখিলেই হ'ল, তাত ফুল দি সেই শিশুটোৰ হতুৱাই সৰস্বতী মন্ত্ৰ গোৱাই তেওঁলোকৰ হতুৱাই পুষ্পাঞ্জলি দিয়াব। সেয়া মই ঘৰত কৈছোঁ, একো নোখোৱা নোবোৱাকৈ। সেইদিনাখন ৰাতিপুৱা আপোনাৰ ঘৰত যিখন পঢ়া টেবুল আছে আপোনাৰ ল'ৰা ছোৱালীৰ, সেই পঢ়া টেবুলখনত প্ৰথম কাম কৰক। 3 বাৰ পুষ্পাঞ্জলি দিব, আৰু সেই পুষ্পাঞ্জলি মন্ত্ৰ আপোনালোকে এই ধৰণে গোৱাব। শিশুসকলে সেই টেবুলখনৰ ওপৰত ধূপ চাকি লগাব, তাৰপিছত হাতত বগা ফুল ল'ব, লৈ তেওঁলোকে পুষ্পাঞ্জলি মন্ত্ৰফাঁকি গাব। পাৰিব আপোনালোকে শিকাই দিব। নমো নমামি সৰ্বদেৱানাং বৰদাসী হৰিপ্ৰিয়ে যা গতিস্তং প্ৰপনামং স্বামে ভূয়াত তদৰ্শনাথ এটানি গন্ধে পুষ্পানি নমো শ্ৰী সৰস্বতী দেব্যায়ে নমঃ বুলি ফুলখিনি সৰস্বতীৰ ফালে ছটিয়াই দিব। এনেকৈ 3 বাৰ কৰিব। তাৰপিছত তেওঁলোকে কিবা অকণমান খাই, সেইদিনাটো ভাত নাখাওঁৱেই আমি, লাহেকৈ তেওঁলোকৰ পঢ়াশালীলৈ ওলাই যাব। তাত আপোনালোকে শৰাই সঁফুৰা দিয়ে, কি কৰে সেয়া কৰিব। আৰু এটা বিশেষ কাম আছে, সেই কথাটো মই কৈ আছোঁ। যেতিয়া আপোনালোকৰ শৰাই সঁফুৰা দিয়া পূজা ভাকিব স্কুলত, সেয়া খোৱা বোৱা কৰিব। তাৰপিছত পূজাৰ পিছত আপোনালোকে যি খায় সেইটো তেওঁলোককো খুৱাব পাৰিব, একো নাই। কিন্তু এটা কাম আপোনালোকে কৰিবলৈ নাপাহৰিব। সেই বিশেষ কামটো হৈছে সৰস্বতী পূজা কৰা সেই পুৰোহিতজনক, সেই শিশুটোৰ হতুৱাই সামান্যতম হ'লেও অকণমান দক্ষিণা কৰাই সেই পুৰোহিতজনৰ ভৰি চুই সেৱা কৰাব। সেয়াই হৈছে সৰস্বতী পূজাৰ দিনা বিশেষ নিয়ম। তাৰপিছত আপোনাৰ শিশুটো পঢ়াত মন বহিব কেনেকৈ জানেনে? এই যে নিয়ম কৰিলে, এই নিয়মখিনিয়ে তেওঁলোকৰ মাইণ্ডটো একদম ঠাণ্ডাভাৱে লৈ যাব, আৰু সৰস্বতীৰ প্ৰতি এটা আগ্ৰহ হ'ব। তাৰপিছত তেওঁলোকৰ পঢ়া টেবুলত মন বহিব। আৰু আপোনালোকে তাৰপিছত ক'ব লাগিব যে সৰস্বতীক যে আমি এনেকৈ সেৱা কৰিলোঁ, এয়াই হৈছে আমাৰ সৰস্বতী। সৰস্বতীক আমি সেৱা কৰিলেহে আমি সৰস্বতীক পঢ়িলে সৰস্বতী আমাৰ কণ্ঠত লাগ দিব। আমি কওঁ নহয়, সৰস্বতী সৰস্বতী কণ্ঠে কলপি ভোগে বিলাপী মৰুৱা চন্দন লোকে বোলে সৰস্বতী, আমি বোলো আই যিখিনি পাহৰোঁ দিবা সোঁৱৰাই। খৰি 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 বৰ্জ্য খৰি খৰি মেলিলে পাত, আই সৰস্বতী কণ্ঠত থাক, কণ্ঠত থাকি মোক দিবা চিত, মোক কৰাই দিবা মহাপণ্ডিত। এনেকৈ সৰুতে আমাক মা দেউতাহঁতে শিকাই সেই সৰস্বতীৰ প্ৰতি আগ্ৰহী কৰালে, গম পায়নে? হয়তো এতিয়া বহুতেই সেই মন্ত্ৰফাঁকি নুগুৱাই কিতাপ ফলি জাপি LP স্কুলত মূৰত লৈ পেলাই সেয়া যে আমি কৰোঁ, সেয়াই আমাৰ মানসিকতাটো সেই শিশুসকলৰ মানে পঢ়াৰ প্ৰতি আৰু সেই ভগৱানৰ প্ৰতি তেওঁলোকৰ মনটো আগবঢ়াই নিয়ে, আৰু তেওঁলোকে কিতাপখন জপাবলৈ শিকে। কাৰণ পঢ়া শুনা কৰি যদি কিতাপ মেলি পেলাই গুচি যায়, টোপনি ধৰে, সেয়াই হৈছে বিশৃংখল। গতিকে এই শৃংখলাবদ্ধতা আহিবৰ কাৰণে আমি এই নিয়মখিনি আচলতে কৰিব লাগে। তেতিয়া চাব, তেওঁলোকে প্ৰতি বছৰে এনেকৈ কৰোঁতে কেতিয়াও কিতাপ তেওঁলোকে নজপোৱাকৈ নাযায়। কিতাপ জাপিব, জপাব আৰু জাপিব। নিজৰ কিতাপ নিজে সামৰিব। কিয়? সৰস্বতীয়ে বেয়া পাব, সৰস্বতীয়ে দুখ ধৰিব, এটা কথা তেওঁলোকৰ মনত আহি যাব। এনেকৈ যাওঁতেই তেওঁলোকৰ ডাঙৰলৈকে সেই সৰস্বতীৰ প্ৰতি এটা বিশেষ ধাউতি আহি যাব, আৰু পঢ়া শুনাত মন বহিব। ধাউতি অহাৰ মানেই মন বহা। গতিকে মনটো কোন দিশে নিব লাগে, কেনেধৰণে নিব লাগে, সেইখিনি আমি ডাঙৰ সতৰ্ক হ'ব লাগিব। এইখিনি কথাই আপোনালোকক ক'লোঁ। বিশেষকৈ সৰস্বতী পূজাৰ দিনা মই আপোনালোকক ভিডিঅ' এটা দিম বাৰু ভাল ধৰণে।
এতিয়া আপোনালোকক বৰ্তমান সৰস্বতী পূজাৰ কাৰণে সাজু হ'বৰ কাৰণে মই যিখিনি কথা ক'ব লাগে সেই কথাখিনি আপোনালোকক ক'লোঁ। ভিডিঅ'টো কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।